Hello everyone, my name is Twaranita Saikia আৰু মই গুৱাহাটী ইউনিভাৰ্চিটিৰ সোশিয়োলজি ডিপাৰ্টমেণ্টৰ 3rd সেমিষ্টাৰৰ এগৰাকী ষ্টুডেণ্ট হয় যিহেতু গুৱাহাটী ইউনিভাৰ্চিটি পিজি এন্ট্ৰেন্সৰ কাৰণে আমাৰ হাতত হাৰ্ডলি 1 উইক আছে আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কাৰণেও 5 ডেজ মান আছে চাগে সো এতিয়া আমি কিছুমান ইম্পৰ্টেণ্ট টপিকছ ডিছকাছ কৰিম যোনবোৰ তোমালোকৰ এন্ট্ৰেন্সৰ কাৰণে হেল্পফুল হ'ব সো ফাৰ্ষ্ট অফ অল কিছুমান টপিকছ আমি চাই ল'ম যেনেকৈ ফাৰ্ষ্ট হ'ল ছ'চিয়েলাইজেশ্যন তো ছ'চিয়েলাইজেশ্যন তোমালোকে বেচিকেলি ছ'চিয়েলাইজেশ্যন কি হয় ডেফিনেশ্যনছবোৰ আৰু তাৰ মিনিংছ বা ভালকৈ কনচেপ্টছবোৰ ক্লিয়াৰ কৰিবা আৰু মেইনলি তাৰ এজেণ্টছখিনি চাবা যেনেকৈ এজেণ্টছত থাকে ফৰ্মেল আৰু ইনফৰ্মেল চ' ইনফৰ্মেলত হ'ব ফেমিলি আৰু ফৰ্মেলত হ'ব স্কুল দেন ছ'চিয়েলাইজেশ্যনৰ টাইপছ তো ছ'চিয়েলাইজেশ্যনৰ টাইপছত আহিব প্ৰাইমেৰী এণ্ড ছেকেণ্ডেৰী তো বেচিকেলি ছ'চিয়েলাইজেশ্যনৰ কনচেপ্টটো ভালকৈ চাই আহিবা চ' ডেট মানে যিকোনো প্ৰকাৰৰ কুৱেশ্যনছ আহিলে মানে এটেম্প্ট কৰিবলৈ ইজি হয় দেন আমাৰ ছেকেণ্ড টপিকটো হৈছে কালচাৰ তো কালচাৰটো এটা বহুত ইম্পৰ্টেণ্ট টপিক হয় এণ্ট্ৰেন্সৰ কাৰণে চ' ইয়াৰ ভিতৰত বহুতকেইটা কনচেপ্টছ আহে চ' যদি আমি ফাৰ্ষ্ট চাব যাওঁ ডেফিনেশ্যনছবোৰ চাবা দেন কালচাৰ যদি কম্পনেণ্টছ চাবলৈ যাওঁ তেতিয়া হয় মেটেৰিয়েল কালচাৰ এণ্ড নন মেটেৰিয়েল কালচাৰ তাৰ ভালকৈ মিনিংটো পঢ়ি আহিবা আৰু নেক্সট আমি কিছুমান কি কনচেপ্ট চাম কালচাৰৰ চ' কালচাৰৰ কি কনচেপ্টছ ফাৰ্ষ্ট অফ অল হ'ল কালচাৰেশ্যনটো বেচিকেলি হৈছে যেতিয়া এটা কমিউনিটিয়ে বেলেগ এটা কমিউনিটিৰ মানে কালচাৰটো এক্সচেঞ্জ কৰে ডিউ টু চাম কণ্টেক্ট সেইটোকে কালচাৰেশ্যন বুলি কোৱা যায় তাৰপিছত আহিব জেন'চেণ্ট্ৰিজমটো হৈছে যেতিয়া মানে আমি বেলেগৰ কালচাৰটোক মানে প্ৰায়ৰিটি দিওঁ বা বেলেগৰ কালচাৰটোক চুপিৰিয়ৰ বুলি ভাবি মানে সেইটোক বেছি ফ'ল' কৰা যায় সেইটোকে জেন'চেণ্ট্ৰিজম বুলি কোৱা যায় দেন হ'ব এথন'চেণ্ট্ৰিজমটো হ'ল ইয়াৰ অপ'জিট হয় যেতিয়া মানে আমি নিজৰ কালচাৰটোক চুপিৰিয়ৰ ৰাখোঁ সেইটোকে এথন'চেণ্ট্ৰিজম বুলি কয় দেন নেক্সট হৈছে কালচাৰেল ৰিলেটিভিজমটো হৈছে বেচিকেলি জাজিং এ কালচাৰ বাই ইটছ অ'ন ষ্টেণ্ডাৰ্ড যদি ইয়াত আমি এটা এক্সাম্পল চাব যাওঁ যেনেকৈ ধৰি লোৱা এজন ৰিক্সা পুলাৰ তো আমি তেওঁৰ কালচাৰটো কেনেকৈ জাজ কৰিম তেওঁৰ কালচাৰটো আমি তেওঁৰ মানে ছ'চিয়েল বেকগ্ৰাউণ্ড বা কালচাৰেল বেকগ্ৰাউণ্ডটো চাই পেলাই জাজ কৰা যায় সেইটো হৈছে কালচাৰেল ৰিলেটিভিজম দেন নেক্সট কনচেপ্ট হৈছে কালচাৰেল লেগ তো কালচাৰেল লেগটো এটা বহুত ইম্পৰ্টেণ্ট কনচেপ্ট হয় কালচাৰৰ যোনটো আমাৰ ছ'চিয়লজিষ্ট W.H. অকবাৰ্ণে দিছিলে চ' এইটো বেচিকেলি হৈছে যে আগতে মই যে কৈছোঁ মেটেৰিয়েল কালচাৰ এণ্ড নন মেটেৰিয়েল কালচাৰ তো এনেকুৱা হয় কেতিয়াবা মানে মেটেৰিয়েল কালচাৰবোৰে মানে বেছি গ্ৰ'থ হৈ যায় তেতিয়া মানে নন মেটেৰিয়েল কালচাৰটোৱে মানে লেগ বিহাইণ্ড কৰে তো মানে কোপ আপ কৰিব নোৱাৰে মেটেৰিয়েল কালচাৰটোৰ লগত তো সেইটোকে মানে কালচাৰেল লেগ বুলি কোৱা যায় আমাৰ নেক্সট কনচেপ্ট হৈছে ছ'চিয়েল প্ৰচেছেছ তো ছ'চিয়েল প্ৰচেছেছত বহুতকেইটা টাৰ্মছ আছে বা কনচেপ্টছ আছে যোনকেইটা হৈছে কোঅপাৰেশ্যন একমডেশ্যন এছিমিলেশ্যন কম্পিটিশ্যন আৰু কনফ্লিক্ট এইবোৰ ভালকৈ পঢ়ি আহিবা মানে ইয়াৰ মিনিংছবোৰ ভালকৈ জানিলে ইজি হয় মানে কোঅপাৰেশ্যন একমডেশ্যন এছিমিলেশ্যন এইবিলাক বহুত চিমিলাৰ কনচেপ্টছ হয় তো মানে কেতিয়াবা খেলি মেলি লাগে সেইকাৰণে মানে ভালকৈ বস্তুখিনি বুজি আহিলে ভাল আৰু দেন আৰু ইয়াৰে এক্সাম্পলছবোৰো চাই আহিবা নেক্সট কনচেপ্ট হৈছে টাইপছ অফ ছ'চিয়েল গ্ৰুপছ যিহেতু তোমালোকে জানাই ডিফাৰেণ্ট টাইপছ অফ ছ'চিয়েল গ্ৰুপছ হৈছে প্ৰাইমেৰী গ্ৰুপ ছেকেণ্ডেৰী গ্ৰুপ তাৰপিছত ইন গ্ৰুপ আউট গ্ৰুপ ৰেফাৰেঞ্চ গ্ৰুপ চ' প্ৰাইমেৰী গ্ৰুপ আৰু ছেকেণ্ডেৰী গ্ৰুপৰ কনচেপ্টটো দিছিলে C.H. কুলি আৰু ইন গ্ৰুপ আউট গ্ৰুপ দিছিলে ছামনাৰ দেন ৰেফাৰেঞ্চ গ্ৰুপটো দিছিলে R.K. মাৰ্টন চ' বেচিকেলি কনচেপ্টছবোৰ কোনে দিছে সেইবোৰ ভালকৈ চাই আহিবা ডাইৰেক্ট তেনেকুৱাই কুৱেশ্যন আহে যে এইটো কনচেপ্ট কোনজন থিংকাৰে কৈছিলে চ' আমাৰ নেক্সট টপিকটো হৈছে ছ'চিয়েল ইনষ্টিটিউশ্যনৰ ফাৰ্ষ্ট হৈছে মেৰিজ এণ্ড ফেমিলি মেৰিজ আৰু ফেমিলিৰ যিহেতু বহুতকেইটা টাইপছ আছে
মেৰিজৰ হৈ গ'ল মনোগেমি, পলিগেমি, পলিএণ্ড্ৰি। চ' তাৰপিছত ফেমিলিৰ যেনেকৈ নিউক্লিয়াৰ ফেমিলি, জইণ্ট ফেমিলি, এক্সটেণ্ডেড ফেমিলি, এইবিলাক ভালকৈ চাবা। আৰু মেৰেজ, ফেমিলি এইবোৰৰ ওপৰত বেচিকেলি মানে এপ্লিকেশ্যন বেছড কুৱেশ্যন আহে। যেনেকৈ এনেকুৱা কুৱেশ্যন আহিব যে এজন মানুহে যেতিয়া তেওঁ ৱাইফ ঢুকাই যায়, তাৰপিছত তেওঁ ৱাইফৰ ছিষ্টাৰক বিয়া কৰায়, তেতিয়া সেইটো কি বুলি কোৱা যায়? সেইটো চৰোৰেট বুলি কয়। চ' তেনেকৈ কুৱেশ্যনছ আহিব। আৰু দেন যদি আমি চাওঁ কিনশ্বিপৰ লিনিয়েজখিনি ভালকৈ চাবা, যেনেকৈ মেট্ৰিলিনিয়েল লিনিয়েজ, পেট্ৰিলিনিয়েল, তাৰপিছত কিনশ্বিপৰ এতিয়া যেনেকৈ এফিনেল কিনছ থাকে, কনচিংগুইনেল কিনছ, সেইখিনি। নেক্সট হৈ গ'ল ৰিলিজন। তো ৰিলিজনত ডাৰ্কহাইমৰ ভিউজটো যদি চাবলৈ যাওঁ, তেওঁ টোটেমিজমৰ কথা কৈছিলে। তাৰপিছত মেক্স ৱেবাৰৰ হৈ গ'ল প্ৰটেষ্টেণ্ট এথিক এণ্ড স্পিৰিট অফ কেপিটেলিজম। সেইখিনি ভালকৈ চাই আহিবা কনচেপ্টছবোৰ। চ' আমাৰ নেক্সট ইম্পৰ্টেণ্ট টপিকটো হৈছে ইণ্ডিয়ান ছ'চিয়লজি। ইণ্ডিয়ান ছ'চিয়লজিৰ চবতকৈ ইম্পৰ্টেণ্ট হৈছে দ্য ইণ্ডিয়ান কাষ্ট ছিষ্টেম। চ' ইণ্ডিয়ান কাষ্ট ছিষ্টেমত তাৰ যোনকেইটা ফিচাৰ্ছ আছে, মানে GS ঘূৰিয়ে দিছিলে 6টা ফিচাৰ্ছ, সেইকেইটা ভালকৈ পঢ়িবা। তাৰপিছত ভাৰ্ণা ভাৰ্চেছ জাতি। দেন মানে কাষ্ট ছিষ্টেমত কি মডাৰ্ণ চেঞ্জেছ হৈছে, মানে প্ৰিমিটিভ ছ'চাইটিৰ পৰা মিডিয়েভেল পিৰিয়ড হৈ গ'ল, তাৰপিছত মডাৰ্ণ পিৰিয়ডলৈকে কি চেঞ্জেছবোৰ আহিছে সেইবোৰ। তাৰপিছত ডমিনেণ্ট কাষ্টৰ কনচেপ্টটো বেচিকেলি ইমান নাহে, কিন্তু এনেকৈ আহে আৰু যে এই কনচেপ্টটো কোনে দিছিলে সেইটো চাবা। আৰু MN শ্ৰীনিবাসৰ কনচেপ্ট হয় এইটো। চ' নেক্সট টপিক হৈছে ছ'চিয়েল ষ্ট্ৰেটিফিকেশ্যন। ছ'চিয়েল ষ্ট্ৰেটিফিকেশ্যনত মেইনলি আহিব কাষ্ট আৰু ক্লাছ। চ' কাষ্ট হৈছে এটা ক্ল'জ ছিষ্টেম আৰু ক্লাছ হৈছে অ'পেন। চ' কাষ্টত মবিলিটিটো পচিবল নহয় আৰু ক্লাছত মবিলিটিটো পচিবল হয়। চ' মানে কাষ্টটো হৈছে ইট ইজ এছক্ৰাইব ষ্টেটাছ এণ্ড ক্লাছ ইজ এচিভ ষ্টেটাছ। চ' নেক্সট টপিকটো হৈছে ছ'চিয়েল চেঞ্জ। ছ'চিয়েল চেঞ্জত কেইটামান এজেণ্টছ আছে থ্ৰু উইচ মানে ছ'চাইটিত চেঞ্জেছ আহে, যেনেকৈ হৈ গ'ল টেকন'লজি, এডুকেশ্যন, লেজিছলেশ্যন। তো লেজিছলেশ্যনত আমি চাব গ'লে হ'ব কনষ্টিটিউশ্যনৰ যেনেকৈ আছে আৰ্টিকল 17ত আনটাচেবিলিটিটো ৰিমুভ কৰা হৈছে। সেইবোৰ তেনেকুৱা কিছুমান আৰ্টিকলছ আছে ছ'চিয়লজি ৰিলেটেড, সেইখিনি ভালকৈ চাই আহিবা। দেন ৰিচাৰ্চ মেথডলজি। চ' ৰিচাৰ্চ মেথডলজিৰ ইমান বেছিক কুৱেশ্যনছ নাহে, কেলকুলেশ্যনছ বা এনেকুৱা কুৱেশ্যনছ ইমান নাহে। তো ইয়াত চিম্পলি চেম্পলিংটো অলপ পঢ়িবা। চেম্পলিঙৰ টাইপছ আছে, প্ৰবেবিলিটি এণ্ড নন প্ৰবেবিলিটি চেম্পলিং। তো তাৰে এক্সাম্পলছকেইটা চাই আহিবা, মানে প্ৰবেবিলিটি চেম্পলিঙত কি আছে, চিম্পল ৰেণ্ডম চেম্পলিং, তাৰপিছত ষ্ট্ৰেটিফাইড চেম্পলিং, তাৰপিছত নন প্ৰবেবিলিটিত আছে পাৰ্পাছিভ চেম্পলিং, তাৰপিছত স্ন'বল চেম্পলিং। আৰু চেণ্ট্ৰেল টেণ্ডেঞ্চিৰ বেচিকেলি মিন, মিডিয়ান আৰু মডৰ মিনিংখিনি জানি আহিলে হ'ব আৰু। চ' এতিয়া আমি আহিছোঁ চবতকৈ ইম্পৰ্টেণ্ট টপিকছ, যোনকেইটা হ'ল বেচিকেলি অথাৰ্ছ এণ্ড বুকছ। তো ইণ্ডিয়ান থিংকাৰ্ছৰ ভিতৰত যদি চাবলৈ যাওঁ, GS ঘুৰে, MN শ্ৰীনিবাস, AR দেশাই আৰু বহুতো থিংকাৰ্ছ আছে যোনবিলাক তোমালোকে চাই আহিবা। আৰু মেইনলি তেওঁলোকৰ কি কণ্ট্ৰিবিউশ্যনছ আছে, মানে তেওঁলোকে কি কনচেপ্টছ দিছিলে আৰু তেওঁলোকৰ বুকছবিলাক এণ্ড পাব্লিকেশ্যন ইয়েৰটো চাবা। তেতিয়া মানে কি হয়, এক্সামত কেতিয়াবা ক্ৰন'লজিকেল অৰ্ডাৰত লিখিবলৈ আহি যায় বুকছটো, মানে এনেকৈ আহে GS ঘুৰেৰ বুককেইখন দি দিব আৰু ক্ৰন'লজিকেল অৰ্ডাৰত প্লেচ কৰিব লাগিব। চ' সেইটো কাৰণে তোমালোকে পাব্লিকেশ্যন ইয়েৰ্ছকেইটাও ভালকৈ চাই আহিবা। তাৰপিছত যদি ৱেষ্টাৰ্ণ থিংকাৰ্ছৰ চাবলৈ যাওঁ, মেইনলি হৈ গ'ল ক্লাছিকেল থিংকাৰ্ছকেইটা বেছি ইম্পৰ্টেঞ্চ দিবা আৰু, যেনেকৈ আগষ্ট কট, কাৰ্ল মাৰ্কছ, ইমাইল ডাৰ্কহাইম, মেক্স ৱেবাৰ, হাৰ্বাৰ্ট স্পেন্সাৰ। তো আগষ্ট কটৰ 3 stages অফ ছ'চাইটি, যেনেকৈ থিঅ'লজিকেল ষ্টেজ, তাৰপিছত মেটাফিজিকেল ষ্টেজ, পজিটিভিষ্ট ষ্টেজ। তাৰপিছত কাৰ্ল মাৰ্কছৰ ক্লাছ কনফ্লিক্টটো চাবা, যেনেকৈ ক্লাছ কনফ্লিক্টটো বেচিকেলি কাৰ মাজত হৈছিলে, কোন দুটা ক্লাছৰ মাজত, বুৰ্জোৱা এণ্ড দ্য প্ৰলিটেৰিয়েট। তাৰপিছত ইমাইল ডাৰ্কহাইমৰ ছ'চিয়েল ফেক্টছ আৰু ছুইচাইড। তো ছুইচাইডটো চাওঁতে ছুইচাইডৰ টাইপছ কেইটামান আছে, সেইকেইটা ভালকৈ পঢ়ি আহিবা, কোনটো ছুইচাইডত কি হয় সেইটো ভালকৈ মিনিংখিনি। চ' বেচিকেলি টাইপছকেইটা হৈছে এনমিক ছুইচাইড, তাৰপিছত আল্ট্ৰুইষ্টিক ছুইচাইড, ফেটেলিষ্টিক ছুইচাইড, সেইখিনি চাই আহিবা। তাৰপিছত মেক্স ৱেবাৰৰ আইডিয়েল টাইপছ আৰু বিউৰ'ক্ৰেচি। দেন হাৰ্বাৰ্ট স্পেন্সাৰৰ ছ'চিয়েল ইভলিউশ্যন এণ্ড অৰ্গেনিক এনালজি।
এতিয়া এইখিনি হৈছে বেচিকেলি আমি যোনখিনি ডিছকাছ কৰিলোঁ তাৰে ছামাৰাইজ কৰি পেলাই দিয়া হৈছে কি কনচেপ্টছ হিচাপে। তো তোমালোকে স্ক্ৰীনশ্বট এটা লৈ ল'ব পাৰা, আৰু নহ'লে আমাৰ ডেছক্ৰিপশ্যনত এইখিনি অলৰেডি প্ৰভাইড কৰি দিয়া যাবই। এতিয়া আমি কেইটামান কুৱেশ্যনছ চাই ল'ম, যোনকেইটা কুৱেশ্যন এক্সামত তোমালোকে এক্সপেক্ট কৰিব পাৰা। মানে যেনেকৈ আহি গ'ল হোৱাট ইজ এথন'চেণ্ট্ৰিজম। তো আমি অলৰেডি এথন'চেণ্ট্ৰিজম কি হয় চাইছোৱেই। তাৰপিছত হু কইন দ্য কনচেপ্ট অফ ডমিনেণ্ট কাষ্ট, সেইটো M.N. শ্ৰীনিবাস। তাৰপিছত কালচাৰেল লেগ কি হয়, এছিমিলেশ্যন। দেন হোৱাট আৰ ইন গ্ৰুপছ এণ্ড আউট গ্ৰুপছ। তাৰপিছত হু ইণ্ট্ৰডিউচ দ্য কনচেপ্ট অফ ভাৰ্ষ্টেহেন, ইটছ মেক্স ৱেবাৰ। তো ভাৰ্ষ্টেহেনটো আৰু ইণ্টাৰপ্ৰিটেটিভ আণ্ডাৰষ্টেণ্ডিং বুলিও কোৱা যায়। দেন ষ্ট্ৰেটিফিকেশ্যন মানে কি। তাৰপিছত হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন মিন, মিডিয়ান এণ্ড মোড। তো মেইনলি মিন মানে কি হয়, এভাৰেজ। দেন মিডিয়ান মানে হ'ল দ্য মিড ভেলিউ। তাৰপিছত মোড হ'ল কি, দ্য মষ্ট ফ্ৰিকুৱেণ্ট ভেলিউ। তাৰপিছত উইথ ছ'চিয়লজিষ্ট ষ্টাডিজ ছুইচাইড এজ এ ছ'চিয়েল ফেক্ট, ইটছ ইমাইল ডাৰ্কহাইম। And what is the main difference between caste and class systems? So caste is a closed system and class is a open. So then আমি কেইটামান MCQs চাই ল'ম এতিয়া। তো এতিয়া আমি আৰু কেইটামান কুৱেশ্যন চাই ল'ম। যেনেকৈ হৈছে ফাৰ্ষ্ট হৈছে হু ইণ্ট্ৰডিউচ দ্য কনচেপ্ট অফ লুকিং গ্লাছ ছেল্ফ। লুকিং গ্লাছ ছেল্ফ কনচেপ্টটো দিছিলে চাৰ্লছ হৰ্টন কুলি। তাৰপিছত কালচাৰেল লেগ ৰেফাৰ্ছ টু the delay in non-material culture catching up with material culture. Then which of the following is not a dissociative social process? এতিয়া চোৱা, যিহেতু ইয়াত লিখা আছে যে নট এ ডিছ'চিয়েটিভ বুলি কৈছে, সেইকাৰণে এইটো এছিমিলেশ্যন হ'ব। চ' তোমালোকে এইটো এক্সামত ভালকৈ কুৱেশ্যনটো পঢ়ি চাবা। এইটো দি কেতিয়াবা মানুহ মানে কনফিউজ হৈ যায় বা এইটো পাজল লাগে যে ডিছ'চিয়েটিভ বুলি কৈছে যিহেতু কম্পিটিশ্যন বা কনফ্লিক্ট হ'ব চাগে, কিন্তু নট এ ডিছ'চিয়েটিভ, ডেটছ ৱাই এইটো আনচাৰ হ'ব এছিমিলেশ্যন। দেন ফ'ৰ্থ কুৱেশ্যনটো হৈছে হু কইন দ্য টাৰ্ম ডমিনেণ্ট কাষ্ট। এইটো হ'ল তোমাৰ M.N. শ্ৰীনিবাস। দেন ইন উইচ ছিষ্টেম ইজ ছ'চিয়েল মবিলিটি অলমষ্ট ইম্পচিবল। এইটোতো হ'ব কাষ্ট ছিষ্টেম। কাষ্ট ছিষ্টেমত ছ'চিয়েল মবিলিটিটো পচিবল নহয়, কিন্তু ক্লাছত ছ'চিয়েল মবিলিটিটো পচিবল হয়। দেন which of the following thinkers is associated with the theory of suicide? Emile Durkheim. Then stratified random sampling ensures representation of all subgroups. তাৰপিছত হ'ল which of the following is not a function of the family? এইটোৰ আনচাৰ হ'ব warfare. Then ethnocentrism মানে কি? Ethnocentrism হৈছে viewing one's culture as superior. Then আমাৰ লাষ্ট কুৱেশ্যনটো হৈছে সংস্কৃতাইজেশ্যন ইজ এ কনচেপ্ট ডেভেলপড বাই হুম? ইটছ M.N. শ্ৰীনিবাস। তো সংস্কৃতাইজেশ্যনটো আগতে ব্ৰাহ্মণাইজেশ্যন বুলিও কোৱা গৈছে। আৰু ইয়াৰ লগতে মই আৰু এটা কথা ক'ম যে তোমালোকে এইবিলাক যোনবিলাক কনচেপ্টছ আছে, সেইবোৰ কনচেপ্টছ কোনে দিছে, থিংকাৰ্ছবিলাক ভালকৈ চাই আহিবা, কোনটো কনচেপ্ট কোনজন থিংকাৰে দিছে। লাষ্টলি যিহেতু তোমালোকে জানাই যে GU ছ'চিয়লজি পেপাৰখন 100 মাৰ্কছৰ হয়, তো তাৰে 80 মাৰ্কছ ছ'চিয়লজি আহে আৰু 20 মাৰ্কছ GK আহে। চ' GKৰ বেচিকেলি তোমালোকে কাৰেণ্ট এফেয়াৰ্ছবোৰ চাবা। কাৰেণ্ট এফেয়াৰ্ছ মানে ইমানো ডিপ যাব নালাগে, এনেকুৱা পঢ়িবা যে লাষ্ট পদ্মশ্ৰী এৱাৰ্ড কোনে পাইছে। যেনেকৈ পদ্মশ্ৰী 2025ত অনিল কুমাৰ বড়ো তেওঁ পাইছে। তাৰপিছত পদ্মভূষণ এৱাৰ্ড কোনে পাইছে। তাৰপিছত অপাৰেশ্যন সিন্দুৰৰ ওপৰত চাই আহিবা। সেইবোৰ চালেই হৈ যাব, GKত ইমান বেছি নাহে, বেচিক্স আহিব। তাৰপিছত আৰু যিহেতু OMR হয়, তো OMR হ'লে তোমালোকে ভালকৈ এটেম্প কৰিবা আনচাৰবোৰ। তো বেছি ৰিস্ক নল'বা, নাজানা কুৱেশ্যনছখিনি ইমান বেছি ৰিস্ক নল'বা, যিহেতু নিগেটিভ মাৰ্কিং আছে 0.25। চ' ভালকৈ এক্সামছ দিবা, ভাল হ'ব সকলোৰে। লগ পাম বুলি আশা কৰিলোঁ। থেংক ইউ।